নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা ভাল খবৰ লৈ আহিছো অসম চৰকাৰৰ চাকৰি পুনৰ পুলিচত পদ মুকলি কৰা হৈছে এই পুলিচৰ পদবিলাকত এপ্লাই কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ ল'ৰা-ছোৱালী এই পদবিলাকত এপ্লাই কৰিব পাৰিব অনলি আমাৰ অসমৰ ল'ৰা-ছোৱালীবিলাকৰ কাৰণে হেখিনি পদ মুকলি কৰা হৈছে পুলিচত যেনেকুৱা ধৰণকে ইন্টাৰভিউ হয় এই পদবিলাকতো ঠিক তেনেকুৱা ধৰণকে আপোনালোকৰ ইন্টাৰভিউ হ'ব ফিজিক্যাল টেষ্ট হ'ব ৰিটেন এক্সাম হ'ব ভাইভাৰ হ'ব সকলো বিলাক সেম অসম পুলিচত যেনেকৈ ইন্টাৰভিউ হয় ঠিক তেনেকুৱা ধৰণকে ইন্টাৰভিউ অনুষ্ঠিত হ'ব এই পদৰ কাৰণে এপ্লাই কৰিবলৈ হলে কোৱালিফিকেশন কিমান লাগিব বয়স সমহিমা কিমানৰ পৰা কিমান লাগি দিছে ল'ৰা বাবে হাইট কিমান লাগিব ছোৱালী বাবে হাইট কিমান লাগিব সকলো বিলাকৰ তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশনৰ কাৰণে ডিটেইলছ বিলাক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত এপ্লাই কৰা লিংক আৰু ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে নিজেও ডিটেইলছ বিলাক চেক আউট কৰি পিনে এপ্লাই কৰিব পাৰিব এটা ভিডিওৰ জৰিয়তে সকলো তথ্য জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যোনসকল ক্যান্ডিডেটে অসম পুলিচৰ ৰিটেন এক্সাম বা এডিআৰই ৰিটেন এক্সামৰ বাবে যদি তৈয়াৰী কৰিছে তেতিয়াহলে আপোনালোকৰ বাবে এখন বেষ্ট ইবুক বনাইছো যিখন ইবুকত জেনাৰেল নলেজৰ অসম পুলিচৰ সিলেবাসৰ ওপৰত অল কোৱেশ্চন আপোনালোকে পাই যাব পাই 1240 আৰু অধিক এমসিকিউ অসমীয়া মাধ্যমত বনোৱা হৈছে যদি লব বিচাৰে লৈ লওক আপোনালোকৰ কাৰণে বহুতে হেল্পফুল হ'ব এই নম্বৰটোত 70 रुपीस পেমেন্ট কৰি নম্বৰটোত স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই বুকখন WhatsApp যোগেদি পঠিয়াই দিয়া হ'ব অসম পুলিচ এডিআৰই বাবে আপোনালোকৰ বাবে বহুতে হেল্পফুল হ'ব এই বুকখন যদি লব বিচাৰে লৈ লব পাৰে এটা পুলিচ কনষ্টেবলৰ ফালৰ পৰা যিখিনি আমাৰ অসমৰ ল'ৰা-ছোৱালীবিলাকৰ বাবে পদ মুকলি কৰা হৈছে পদবিলাকৰ ডিটেইলছ সকলো তথ্য জনাবলৈ বিচাৰিছো ডিপাৰ্টমেন্ট নেম গুৱাহাটী মিউনিসিপাল কৰ্পোৰেচন জিএমসি ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই লাষ্ট ডেট 31 আগষ্ট 2024 এটো মাহৰ 31 আগষ্ট 2024 ৰ ভিতৰত এপ্লাই কৰিব লাগিব জব লোকেশন অল আসাম যিকোনো ডিস্ট্ৰিক্টৰ ল'ৰা-ছোৱালী এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব এপ্লাই প্ৰসেছ অফলাইন যোগেদি এপ্লাই কৰিব লাগিব যেটো অনলাইন যোগেদি এপ্লাই কৰিব নোৱাৰে অফলাইন যোগেদি এপ্লাই কৰিব লাগিব পোষ্ট নেম এমচিপি মানে এমচিপি মিউনিসিপাল কৰ্পোৰেচন পুলিচৰ বাবে এখিনি পদ মুকলি কৰা হৈছে অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে gmc.assam.gov.in important that notification release that 1 আগষ্ট 2024 notification release হৈছিল এপ্লিকেশন অফলাইন স্টার্ট হৈছে 1 আগষ্টৰ পৰা এপ্লিকেশন অফলাইন লাষ্ট ডেট 31 আগষ্টলৈকে এপ্লাই কৰিব পাৰিব ইয়াতে এজ লিমিটেড 18 বছৰৰ পৰা 25 লৈকে এপ্লাই কৰিব পাৰিব লগতে ইয়াতে এজ ইলেকশনৰ বিষয়ে ইয়াতে উল্লেখ নাই 18 বছৰৰ পৰা 25 লৈকে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ ল'ৰা-ছোৱালীয়ে পদৰ কাৰণে এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন যদি আপোনালোকে হাই সেকেন্ডাৰী পাস কৰি থৈছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াতে সিলেকশন প্ৰসেছ জিএমসি পুলিচ সিলেকশন প্ৰসেছ ইয়াতে আপোনালোকৰ ফাৰ্স্ট টাইম হ'ব ৰিটেন এক্সাম তাতে 50 মাৰ্ক থাকিব তাবা নেক্সট ফিজিক্যাল ইফিচিয়েন্সি অনুষ্ঠিত হ'ব যত আপোনালোকৰ 40 মাৰ্ক থাকিব তাবা ভাইভাৰ টেষ্ট হ'ব তাতে থাকিব 5 মাৰ্কস আৰু লগতে হোমগাৰ্ড যদি এনসিসি সাৰ্টিফিকেট আছে তেতিয়াহলে আপোনালোকে 5 মাৰ্ক এক্সট্ৰাকে পাব এই বিষয়ে আপোনালোকে গম পালে এটা হাইটটো মেল ক্যান্ডিডেট বিলাকৰ কাৰণে 162.56 সেমি হাইটটো হ'ব লাগিব ছোৱালী সকলৰ কাৰণে 154.94 সেমি হাইটটো হ'ব লাগিব চেষ্টটো অনলি লোৱা সকলৰ জোকা হ'ব নরমাল 80 হ'ব লাগিব লগতে 5 সেমি ফুলাই পিনে 85 হ'ব লাগিব এই বিষয়ে আপোনালোকে গম পালে নেম অফ পোষ্ট টোটাল ভ্যাকেন্সি পাই 60টা ভ্যাকেন্সি দেখিবলৈ পাব স্যালাৰি 12000 পৰা পাৰ মন স্টার্ট হ'ব এই বিষয়ে আপোনালোকে গম পাইছে হাউ টু এপ্লাই ফৰ গুৱাহাটী মিউনিসিপাল কৰ্পোৰেচন ৰিক্ৰুটমেন্ট 2024 যদি এই পদবিলাকত এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে অফলাইন যোগেদি আপোনালোকে এপ্লাই কৰিব লাগিব 31 আগষ্ট 2024 10 বক্স ইন দা অফিস অফ দা গুৱাহাটী মিউনিসিপাল কৰ্পোৰেচন পাৰ্সোনেল ব্ৰাঞ্চ সেকেন্ড ফলো উজান বজাৰ গুৱাহাটী 781001 এ এড্ৰেছটোত গৈ পিনে আপোনালোকে 10 বক্সত গৈ পিনে আপোনালোকে এপ্লিকেশন ফৰ্মখন ভৰাই থৈ আহিব লাগিব ইয়াতে কি ডকুমেন্টস নিব লাগিব তাৰো বিষয়ে উল্লেখ আছে সাৰ্টিফিকেট অফ প্ৰুফ অফ এজ লিমিটেডৰ কাৰণে আপোনালোকৰ এডমিট কাৰ্ড লাগিব হাই সেকেন্ডাৰী মাৰ্কশিট লাগিব হাই সেকেন্ডাৰী পাস সাৰ্টিফিকেট লাগিব আৰু লগতে প্ৰপাৰ এড্ৰেছ পিন কোড আপোনালোকৰ লাগিব ভ্যালিড ইমেইল এড্ৰেছ মোবাইল নম্বৰ সকলো বিলাক আপোনালোকৰ এখিনি লাগতিয়াল বস্তু আপোনালোকৰ লাগিব লগতে এপ্লিকেশন ফৰ্মখনত স্পষ্টভাৱে সকলো ডিটেইলছ আপোনালোকে ভৰাই পঠিয়াব লাগিব যদি এপ্লাই কৰিব বিচাৰে এপ্লাই অল অফলাইন যোগেদি এপ্লাই কৰিব লাগিব ইয়াতে এড্ৰেছটো লিখা আছে আপোনালোকে গৈ পিনে এই এড্ৰেছটোত গৈ পিনে ড্ৰপ বক্সত আপোনালোকে এপ্লিকেশন ফৰ্মখন ভৰাই থৈ আহিব পাৰিব ইয়াতে অফলাইন এপ্লিকেশন ফৰ্মখনো দিয়া আছে গৈ পিনে আপোনালোকে চেক আউট কৰি পিনে এপ্লাই কৰিব পাৰিব অফলাইন যোগেদি সো এটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটৰ লগত যাতে ভিডিওটো শেয়াৰ কৰি দিয়ক কাৰণ এই পদবিলাকৰ অফলাইন লাষ্ট ডেট হ'ব হৈ গ'ল সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম।